প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেল জ্যোতিৰেখা একাডেমীলৈ স্বাগতম জনাই আজি মই তোমালোকৰ ক্লাছ 4ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টোত আছে তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেছন নম্বৰ 4 দ্য হিডেন ট্ৰেজাৰ এই পাঠটিৰ অসমীয়া অনুবাদ। তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত ভালদৰে চাবা আৰু অসমীয়া অৰ্থৰ লগতে শব্দবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে সেই কথাটো তোমালোকে অলপ মন দি শুনিবা। মই তোমালোকক অসমীয়া অৰ্থটো কৈ দিছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে ভিডিঅ'টো চাই আছা। দ্য হিডেন ট্ৰেজাৰ। হিডেন মানে হ'ল লুকাই থকা আৰু ট্ৰেজাৰ মানে হ'ল য'ত ধন সম্পত্তি টকা পইচা আমি ট্ৰেজাৰী বুলি যে কওঁ, তোমালোকে ডাঙৰসকলৰ মুখত নিশ্চয় ট্ৰেজাৰী শব্দটো শুনিছা। য'ত টকা পইচা ধন সোণ আদি জমা কৰি ৰখা হয় তাকে ট্ৰেজাৰী বুলি কয়। তাতে হিডেন ট্ৰেজাৰ মানে লুকাই থকা, তেনেকুৱা সম্পত্তি থকা, ধন সোণ থকা এটা বাকচ। ডু ইউ লাইক পাজলছ? তোমালোকে পাজল ভাল পোৱানে? হেল্প পংকজ ফাইণ্ড দ্য ৱে টু দ্য ট্ৰেজাৰী বক্স বাই ড্ৰয়িং এ লাইন। তোমালোকে তলৰ ছবিখনত দেখিছা, এইটো এটা ট্ৰেজাৰী বক্স, মানে তাত ধন সোণ আছে আৰু পংকজ থিয় হৈ আছে এইখিনিত। ইয়াৰ পৰা পংকজে কোনটো ৰাস্তাৰে গ'লে সেই ট্ৰেজাৰীটো পাবগৈ তোমালোকে ৰাস্তাটো দেখুৱাই দিয়া। ইয়াত তোমালোকে বিভিন্ন ধৰণেৰে ৰাস্তাটোৰে গৈ থাকিব পাৰা, কিন্তু ট্ৰেজাৰীটো নাপাবাগৈ। বাটতে ৰাস্তা বন্ধ থাকিব, ক'ৰবাত পানী থাকিব, পাৰ হ'ব নোৱাৰিবা। গতিকে আমি কেনেকৈ ৰাস্তাটো পাৰ হওঁ মই এটা তোমালোকক দেখুৱাই দিছোঁ, কেনেকৈ পামগৈ চোৱা। প্ৰথমতে তোমালোকে পংকজ এয়া কাঁড়চিনেৰে এনেকৈ সোমাই গৈ এই ৰাস্তাৰে গৈ এনেকৈ গৈ কিমান পালেগৈ, এইখিনি পাইছেগৈ। এইখিনিৰ পৰা সি এই ৰাস্তাৰে গৈ এনেকৈ গৈ এইফালে যাব নোৱাৰিব, ৰাস্তা বন্ধ। এইখিনি পোৱাৰ পিছত এনেকৈ আহিলে হৈছে মই যোন ঠাইত ৰৈছিলোঁ, কোন ঠাইত ৰৈছিলোঁ, এই জেগাডোখৰত মই ৰৈছিলোঁ। এইফালৰ পৰা আকৌ চাই লওঁ আমি পংকজ কোনখিনিত আছে, ট্ৰেজাৰীটো কোনখিনিত আছে, আমি এইখিনি পাইছিলোঁগৈ। এইফালে গুচি গৈছে, এইফালে গৈ এনেকৈ গৈ এইটো ট্ৰেজাৰী বক্সটো পালেগৈ পংকজ। তোমালোকে এই ছবিটোত তোমালোকে পেঞ্চিলেৰে ঘঁহাই কেনেকৈ পংকজে কোনটো ৰাস্তাৰে গ'ল তোমালোকে নিজেই পাজলটো উলিয়াবা। ইয়াৰ পিছত আমি মূল পাঠটোলৈ আহোঁ। মূল পাঠটোত আছে লং এগো দেয়াৰ ৱাজ এ ফাৰ্মাৰ। লং এগো মানে বহুত দিনৰ আগতে, দেয়াৰ ৱাজ এ ফাৰ্মাৰ এজন কৃষক আছিল। ফাৰ্মাৰ শব্দটোৰ অসমীয়া অৰ্থ হ'ল কৃষক বা খেতিয়ক। হিজ নেম ৱাজ মাধৱ, তেওঁৰ নাম আছিল মাধৱ। হি হেড 2 sons, তেওঁৰ দুজন ল'ৰা আছিল, পুতেক আছিল, পংকজ এণ্ড ৰাজেন, আৰু তেওঁলোকৰ নাম আছিল পংকজ আৰু ৰাজেন। দে ৱেৰ ভেৰি লেজি এণ্ড নেভাৰ লাইক টু ৱৰ্ক, তেওঁলোক বৰ এলেহুৱা আছিল আৰু কেতিয়াও কাম কৰি ভাল নাপাইছিল। মাধৱ ৱাজ ৱৰিড বিকজ
His sons did not help him in the field. মাধৱ বৰ চিন্তিত হৈছিল কাৰণ তেওঁৰ ল'ৰাকেইটাই তেওঁক খেতিৰ পথাৰত কামত সহায় কৰি নিদিছিল। One day, এদিনাখন, মাধৱ took his sons to the field. মাধৱে তেওঁৰ ল'ৰা দুইটাক বা পুতেক দুইজনকে তেওঁৰ পথাৰখনলৈ লৈ গ'ল। Pointing to the field, he said, পথাৰখনলৈ দেখুৱাই তেওঁ ক'লে, Look, there is treasury hidden under the ground. এই মাটিৰ তলতে ইয়াত এটা ধনৰ বাকচ লুকুৱাই থোৱা আছে। You must find it. তোমালোকে এইটো বিচাৰিব লাগিব। Treasure, Pankaj and Rajan exclaimed. পংকজ আৰু ৰাজেনে আচৰিত হ'ল। সিহঁতে ক'লে কি ধনৰ বাকচ? Yes, it will be all yours. হয়, এই সকলোবোৰ তোমালোকৰে। If you can find it, যদি তোমালোকে বিচাৰিব পাৰা এই সকলোবোৰ বস্তু তোমালোকৰে হ'ব। সকলো বাকচটোত যি আছে সেয়া তোমালোকৰ হ'ব। But first you must dig the ground to get it. কিন্তু তোমালোকে প্ৰথমতে সেই বস্তুখিনি পাবৰ কাৰণে you must dig the ground. তোমালোকে মাটিডোখৰ খান্দিব লাগিব। dig মানে খন্দা। মাধৱ said and smiled. মাধৱে তাকে কৈ হাঁহি দিলে। Pankaj and Rajan were delighted to hear this. পংকজ আৰু ৰাজেনে তাকে শুনি আনন্দিত হ'ল। Now we can be rich without doing much work. এতিয়া আমি একো কাম নকৰাকৈ বা বেছি কাম নকৰাকৈ ধনী হ'ব পাৰিম। We must dig up the field at once, they said. সিহঁতে ক'লে আমি অতি সোনকালে এই পথাৰডৰা খান্দি পেলাম। Early next morning, পিছদিনা খুব ৰাতিপুৱাই, Pankaj and Rajan went to the field. পংকজ আৰু ৰাজেন পথাৰডৰালৈ গ'ল and began to dig it. আৰু সেই পথাৰডৰা খান্দিবলৈ আৰম্ভ কৰিলে। They dug up the whole field but found no treasure. সিহঁতে গোটেই মাটিডৰা খান্দি পেলালে কিন্তু ক'তো ধনৰ বাকচ নাপালে। They wondered where the treasure lay. সিহঁতে ভাবিলে, সিহঁত আচৰিত হ'ল যে এই ধনৰ বাকচটোনো ক'ত পৰি আছে। Now that we have dug up the field, let us plant something. এতিয়া পংকজে ক'লে যে যিহেতু আমি মাটিডোখৰ খান্দিলোৱেই, গতিকে ইয়াতে আমি কিবা গছৰ পুলি ৰুম ধৰিবা। Let us sow paddy in it. ক'লে ইয়াত আমি কিবা শস্যৰ গুটি ছটিয়াম। ৰাজেন ছাজেষ্টেড. ৰাজেনে সেই পংকজে যেতিয়া কৈছিলে আমি কিবা পুলি ৰুম বুলি, তেতিয়া ৰাজেনে তাক পৰামৰ্শ দিলে, ছাজেষ্ট কৰা মানে পৰামৰ্শ দিয়া, যে আমি ইয়াতে কি কৰিম কিবা শস্যৰ গুটি ছটিয়াম। They informed their father that they found no treasure in the field. সিহঁতে দেউতাককো এই কথাটো জনালে যে সিহঁতে সেই পথাৰডৰাত কোনো মানে ধনৰ বাকচ নাপালে। They also told him that they would sow paddy in the field. আৰু সিহঁতে লগতে দেউতাকক এইটো কথাও জনালে যে সিহঁতে সেই পথাৰডৰাত খেতি কৰিব, গুটি ছটিয়াব। A few months later, কেইমাহমানৰ পাছত, Pankaj and Rajan visited the field. পংকজ আৰু ৰাজেনে সেই পথাৰডৰা চালেগৈ। How excited they were to see the beautiful crops that filled the field. সিহঁতে দেখিলে যে ইমান ধুনীয়াকৈ শস্যবোৰে পথাৰখন ভৰি আছে। ইয়াত FILLED ফিল্ড মানে পৰিপূৰ্ণ হৈ থকা আৰু FIELD ফিল্ড মানে হ'ল পথাৰ। মানে পথাৰখন পৰিপূৰ্ণ হৈ আছে কিহেৰে? ক্ৰপছেৰে সৈতে, মানে শস্যৰে সৈতে। When paddy was ripe and golden, যেতিয়া পথাৰখনৰ সেই শস্যখিনি পকিলে আৰু সোণোৱালী বৰণ ধৰিলে, তেতিয়া মাধৱ took Pankaj and Rajan to the field. মাধৱ হ'ব লাগিছিলে MADHAB মাধৱ, আৰু এইটো ভালকৈ নধৰিলে took Pankaj and Rajan to the field. মাধৱে পংকজ আৰু ৰাজেনক পথাৰডৰালৈ লৈ গ'ল। Look, here is the treasury that
I promised here is the treasury that I promised you. এইটোৱে সেই ধনৰ বাকচটো যিটোৰ কথা মই তোমালোকক কৈছিলোঁ. It is yours now. এতিয়া এইটো তোমালোকৰ হ'ল. I am proud of you. মই তোমালোকক লৈ গৌৰৱান্বিত. Pankaj and Rajan realized, Pankaj আৰু ৰাজেনৰ অনুভৱ হ'ল that যে hard work is always rewarded. যে কঠোৰ পৰিশ্ৰম কৰিলে সদায় তাৰ পৰা কিবা এটা লাভ হয়, কিবা এটা পুৰস্কাৰ পোৱা হয়. পৰিশ্ৰম অবিহনে একো বস্তু আমি পোৱাটো সম্ভৱ নহয়. ৰাজেন আৰু পংকজৰ দেউতাক মাধৱে সেই ল'ৰাকেইটাক কাম যিহেতু সিহঁতি কৰি ভাল নাপায়, গতিকে ক'লেও নুশুনে, বুদ্ধিৰে সৈতে সিহঁতক কাম কৰাই সিহঁতৰ মনলৈ এইটো ধাৰণা আনিবলৈ সমৰ্থ হ'ল যে কঠোৰ পৰিশ্ৰমেহে মানুহৰ জীৱনত উন্নতি আনিব পাৰে. এলেহুৱা স্বভাৱৰ হ'লে কোনো কামতে কৃতকাৰ্য হোৱাৰ আশা নাথাকে. ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল. আজিলৈ আহোঁ. ধন্যবাদ.